নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰৰ অতিকৈ গুৰুত্বপূৰ্ণ টপিক নোবেল বঁটা 2025। যিহেতু ইতিমধ্যে 2025 চনত কোনে কোনে নোবেল বঁটা লাভ কৰিছে ঘোষণা কৰা হৈছে, গতিকে আমি ইয়াৰ ওপৰত এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। প্ৰথম অৱস্থাত আমি জানিব লাগিব নোবেল বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল। মনত ৰাখিব 1901 চনৰ পৰা, অৰ্থাৎ 1901 চনত প্ৰথমবাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল। আৰু এই নোবেল বঁটা আলফ্ৰেড নোবেল এখেতৰ ইচ্ছা অনুসৰি স্থাপিত কৰা হৈছিল। নোবেল বঁটা মুঠ 6টা ভাগত ভাগ কৰা হৈছে, অৰ্থাৎ 6টা ভাগত প্ৰদান কৰে। সেইবোৰ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনৈতিক বিজ্ঞান। মনত ৰাখিব নোবেল বঁটা মুঠ 6টা ভাগত প্ৰদান কৰা হয়। নোবেল বঁটা পোনপ্ৰথমবাৰৰ বাবে 1901 চনত প্ৰদান কৰা হৈছিল। আলফ্ৰেড নোবেল এখেতৰ স্মৃতি অনুসৰি আলফ্ৰেড নোবেল এখেতৰ স্মৃতিত এই নোবেল বঁটাবিধ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব নোবেল বঁটা মানৱ জাতিক সৰ্বাধিক উপকাৰ প্ৰদান কৰা ব্যক্তি বা প্ৰতিষ্ঠানক পুৰস্কৃত কৰিবৰ বাবে প্ৰদান কৰে। নোবেল ফাউণ্ডেশ্যন 1900 চনতে স্থাপিত কৰা হৈছিল। মনত ৰাখিব যিটো নোবেল ফাউণ্ডেশ্যন, এই নোবেল ফাউণ্ডেশ্যনটো 1900 চনত স্থাপন কৰা হৈছিল আৰু 1901 চনত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল, অৰ্থাৎ 1901 চনত প্ৰথম নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল। প্ৰথম নোবেল বঁটা 1901 চনত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তিৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। মনত ৰাখিব 1901 চনত প্ৰথমবাৰৰ বাবে যিটো নোবেল বঁটা প্ৰদান কৰা হৈছিল, এই নোবেল বঁটা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি ইয়াৰ ওপৰত প্ৰদান কৰা হৈছিল। মনত ৰাখিব। আৰু অৰ্থনৈতিক বঁটা, নোবেল বঁটাৰ যিটো অৰ্থনৈতিক ভাগ আছে, অৰ্থনীতিৰ ওপৰত যিটো নোবেল বঁটা দিয়া হয়, এই অৰ্থনৈতিক বঁটাটো 1968 চনৰ পিছলৈকেহে দিয়া হৈছিল। মনত ৰাখিব 1968 চনৰ পিছতহে অৰ্থনৈতিক নোবেল বঁটা প্ৰদান কৰা হৈছিল। 2025 চনত শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞানত 3গৰাকী ব্যক্তিয়ে নোবেল বঁটা লাভ কৰিছিল। সেই 3গৰাকী হৈছে মেৰী ইভ ব্ৰুংকফ, মনত ৰাখিব মেৰী ইভ ব্ৰুংকফ, ফ্ৰেড ৰামছডেল আৰু চিমন চাকাংগুছি। মনত ৰাখিব 2025 চনত মেডিচিন বা ফিজিঅ'লজিৰ নোবেল বঁটা মেৰী ইভ ব্ৰুংকফ, ফ্ৰেড ৰামছডেল আৰু চিমন চাকাংগুছি এই 3গৰাকী ব্যক্তিয়ে পাইছিল। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব এই 3গৰাকী ব্যক্তি পেৰিফেৰেল ইমিউন টলাৰেঞ্চৰ ওপৰত অগ্ৰণী আৱিষ্কাৰৰ বাবে তেখেতসকলে 2025 চনত শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। দ্বিতীয়বিধ হৈছে পদাৰ্থ বিজ্ঞান। পদাৰ্থ বিজ্ঞানতো 2025 চনত 3গৰাকী ব্যক্তিয়ে নোবেল বঁটা লাভ কৰিছে। প্ৰথমগৰাকী ব্যক্তি হৈছে জন ক্লাৰ্ক, দ্বিতীয়গৰাকী ব্যক্তি হৈছে মিচেল এইচ ডেভৰেট আৰু তৃতীয়গৰাকী ব্যক্তি হৈছে জন এম মাৰ্টিনিজ। মনত ৰাখিব এই 3গৰাকী ব্যক্তি বৈদ্যুতিক বৰ্তনী মেক্ৰস্কপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু শান্তিৰ কোৱাণ্টাইজেশ্যন আৱিষ্কাৰৰ বাবে এই 3গৰাকী ব্যক্তিয়ে 2025 চনত পদাৰ্থ বিজ্ঞান নোবেল বঁটা লাভ কৰিছে। ইয়াৰ পিছত আছে ৰসায়ন বিজ্ঞান। মনত ৰাখিব 2025 চনত ৰসায়ন বিজ্ঞানৰ বাবেও 3গৰাকী ব্যক্তিয়ে নোবেল বঁটা লাভ কৰিছে। প্ৰথমগৰাকী ব্যক্তি হৈছে চুমু
কিটাগাৱা আৰু এইগৰাকী ব্যক্তিয়ে কিয়োটো বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে। 2 নম্বৰ গৰাকী ব্যক্তি হৈছে ৰিচাৰ্ড ৰবচন আৰু এখেতে মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে। 3য় গৰাকী ব্যক্তি হৈছে অমৰ এম য়োগী মনত ৰাখিব অমৰ এম য়োগী কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ধাতু জৈৱিক কাঠ মৌ যিটোক আমি চমুকৈ MOFS এই ধাতু জৈৱিক কাঠ মৌ নামৰ এক নতুন আণৱিক স্থাপত্য বিকাশৰ বাবে তেওঁলোকক স্বীকৃতি দিয়া হৈছে। ধাতু জৈৱিক কাঠ মৌ হৈছে ধাতুৰ অয়নে দীঘলীয়া জৈৱিক অণুৰ সৈতে সংযুক্ত মূল শিলা হিচাপে গঠন কৰা ছিদ্ৰযুক্ত স্ফটিক যাৰ ফলত বৃহৎ গহ্বৰ সৃষ্টি হয়। এই গঠনসমূহে নিৰ্দিষ্ট পদাৰ্থ ধৰি ৰাখিব পাৰে, সংৰক্ষিত কৰিব পাৰে, ৰাসায়নিক বিক্ৰিয়া চলাব পাৰে। ইয়াৰ পিছত আছে সাহিত্য। মনত ৰাখিব 2025 চনত সাহিত্যৰ নোবেল বঁটা এগৰাকী ব্যক্তিয়ে লাভ কৰিছে আৰু তেখেত হৈছে হাংগেৰীৰ লিখক লাছলো ক্ৰাছনাক্ৰাইক। মনত ৰাখিব লাছলো ক্ৰাছনাক্ৰাইক আৰু তেখেতক তেওঁৰ সৃষ্টিশীল আৰু দূৰদৰ্শী সাহিত্যৰ বাবে প্ৰদান কৰিছিল আৰু তেওঁৰ যিবিলাক সাহিত্য আছিল এই সাহিত্যই দেখুৱাই যে বিপদ আৰু অশান্তিৰ সময়তো শিল্পই মানুহক অনুপ্ৰেৰিত কৰে আৰু জীৱনৰ অৰ্থ দিয়ে। মানৱ সংগ্ৰাম, সমাজ, জীৱনৰ অৰ্থ অন্বেষণ কৰা গভীৰ দাৰ্শনিক উপন্যাসৰ লিখনৰ বাবে তেওঁ পৰিচিত। মনত ৰাখিব তেখেত মানৱ সংগ্ৰাম, সমাজ, জীৱনৰ অৰ্থ অন্বেষণ কৰা গভীৰ দাৰ্শনিক উপন্যাস এইবিলাকৰ বাবে তেখেত পৰিচিত। ইয়াৰ পিছত আছে শান্তি। মনত ৰাখিব 2025 চনত শান্তিৰ নোবেল বঁটা এগৰাকী ব্যক্তিয়ে লাভ কৰিছে আৰু তেখেত হৈছে মাৰিয়া কৰিনা মাছাডো। 2025 চনত শান্তিৰ নোবেল বঁটা মাৰিয়া কৰিনা মাছাডোৱে লাভ কৰিছে আৰু তেখেতক ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে কৰা অক্লান্ত প্ৰচেষ্টা আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায্য আৰু শান্তিপূৰ্ণ পৰিৱৰ্তনৰ বাবে কৰা অটল সংগ্ৰামৰ স্বীকৃতি স্বৰূপে নৰৱে নোবেল বঁটা কমিটিয়ে শান্তিৰ নোবেল বঁটা প্ৰদান কৰিছে। মনত ৰাখিব মাৰিয়া কৰিনা মাছাডোক 2025 চনৰ শান্তিৰ নোবেল বঁটা কোনে প্ৰদান কৰিছিল? নৰৱেৰ নোবেল কমিটিয়ে। কিহৰ বাবে? ভেনিজুৱেলাত যি গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰ কৰিছিল তাৰ অক্লান্ত প্ৰচেষ্টা আৰু একনায়কত্ববাদৰ বাবে গণতন্ত্ৰলৈ ন্যায্য আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে তেখেতক শান্তিৰ নোবেল বঁটা দিয়া হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মাৰিয়া কৰিনা মাছাডোক ভেনিজুৱেলাৰ আইৰণ লেডি নামেৰে জনপ্ৰিয় কিয়নো ভেনিজুৱেলাৰ ৰাজনীতিবিদ আৰু গণতন্ত্ৰৰ সমৰ্থক কৰ্মী মাৰিয়া কৰিনা মাছাডো স্বৈৰচাৰিতাৰ বিৰুদ্ধে সাহসী অৱস্থানৰ বাবে ভেনিজুৱেলাৰ আইৰণ লেডি হিচাপে তেখেত জনপ্ৰিয়। 2 দশকৰো অধিক সময় ধৰি মাছাডোৱে ভেনিজুৱেলাত মুক্তি, নিৰ্বাচন, আইনৰ শাসন আৰু নাগৰিকৰ অধিকাৰ দাবীত শান্তিপূৰ্ণ আন্দোলনৰ নেতৃত্ব দিছিল, যাৰ বাবে তেখেতক শান্তিৰ নোবেল বঁটা প্ৰদান কৰিছে। অৰ্থনৈতিক বিজ্ঞানত নোবেল বঁটা প্ৰদান কৰিছে অৰ্থনৈতিক বিজ্ঞান। 2025 চনত অৰ্থনৈতিক বিজ্ঞানৰ ওপৰত
তিনিগৰাকী ব্যক্তিক নোবেল বঁটা প্ৰদান কৰা হৈছে। এই তিনিগৰাকী ব্যক্তি হৈছে নেদাৰলেণ্ডৰ জুৱেল মুকিৰ, পেৰিছৰ ফিলিপ অ'ঘিয়ন আৰু কানাডাৰ পিটাৰ হাউইট। মনত ৰাখিব, কানাডাৰ পিটাৰ হাউইট। আৰু এখেতসকলক উদ্ভাৱনচলিত অৰ্থনৈতিক বৃদ্ধি আৰু উন্নয়ন বজাই ৰাখিবলৈ সমাজসমূহে কেনেদৰে স্থবিৰতাক প্ৰতিহত কৰিব লাগে এই বিষয়ে আখ্যান কৰাৰ বাবে এখেতসকলক 2025 চনত অৰ্থনৈতিক বিজ্ঞান নোবেল বঁটা লাভ কৰিছে, অৰ্থাৎ প্ৰদান কৰা হৈছে।